নমস্কাৰ। আমাৰ মাজত আছে আজি অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী দাদুল চলিহা ডাঙৰীয়া। তেওঁৰ সৈতে আমি আজি অলপ কথোপকথন কৰিম। প্ৰথমে তেওঁৰ পৰা জানি ল'ব বিচাৰিছোঁ তেওঁৰ শৈশৱৰ কথা। দাদুল দা, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ কৈশোৰ আৰু শৈশৱৰ বিষয়ে চমুকৈ কওকচোন। মোৰ জন্ম মঙলদৈ। মঙলদৈ সেইখিনি কৰিমচক, ঠিক কৰিমচক নাপাওঁতেই মঙলদৈ টাউন বুলিয়ে ক'ব পাৰি আমাৰ ঘৰৰ ঠাইখিনি। আৰু মোৰ শৈশৱ এটা সাংস্কৃতিক পৰিয়াল। আমাৰ পৰিয়ালটোত এটা সাংস্কৃতিক এটা পৰিৱেশ আছিলে। সেই পৰিৱেশত মই ডাঙৰ হোৱা। আৰু পৰিৱেশ বুলি কওঁতে আপুনি কি বুজাব বিচাৰিছে? কেনেকুৱা সাংস্কৃতিক পৰিৱেশ মানে আমাৰ ঘৰখনৰ গোটেইখিনি মানুহ, মানে মোৰ বিশেষকৈ মোৰ খুৰা কেইজন। হয়। মোৰ খুৰা মাননীয় ভৱেন ডেকা, তাৰপিছত সৰু খুৰা মোৰ দ্বিজেন চলিহা। হয়। আৰু তেওঁলোকে নাট্যশিল্পৰ লগত জড়িত আছিল। আৰু আমাৰ ঘৰৰ লগতেই হেমন্ত দত্ত প্ৰখ্যাত এজন অলপতে স্বৰ্গগামী হয়, তেখেতৰ ঘৰ। গতিকে আমাৰ ঘৰখনত মানে বিভিন্নজনৰ এতিয়া বিহু অনুষ্ঠান কৰা হয়। আমাৰ ঘৰখনেই লিড লয়, ওচৰতে বিহু হয়। গতিকে মোৰ জেঠাই মানে গোটেই মানুহখিনি আহি চোতালত মানে কাশ্মীৰী শইকীয়া, পাহাৰী দাস এইসকলক আমি সৰুতেই দেখিছিলোঁ যে আমাৰ ঘৰত আমাৰ নাট্য পৰিচালক সমাৰ্থ নাৰায়ণ দেৱ একেবাৰে ৰাংঢালী বা আমাৰ পুতলা নাচ এইবিলাক যে চিনেমা হৈছিলে, সেইবিলাক আমাৰ মঙলদৈ ইউনাইটেড ক্লাবৰ পৰিচালনাত হৈছিলে। গতিকে এইবিলাক আমি দেখিছিলোঁ, সৰুতেই দেখিছিলোঁ। তাৰমানে আপুনি সৰুৰ পৰা এটা সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈ আহিছে। মই মানে নাজানো, মই ক'ব নোৱাৰাকৈ মই সৰুৰ পৰা ভেকশ্যন কৰোঁ, নাটক কৰোঁ। তাৰপিছত সৰুতে বোলে একদম মোৰ শৈশৱটোত বোলে মই ঘৰৰ পৰা জানিছোঁ যে মই চোতালখনত, আমাৰ এখন মাজতেই চোতাল আছিলে, সেই চোতালখনত মই মাটিতেই অনবৰত থাকোঁ। বেছিভাগ এতিয়াও মোৰ সেই চোতালৰ কেঁচা গুণটো মোৰ মনত আছে। আপুনি এনেকুৱা সাংস্কৃতিক পৰিৱেশত আছিলে, মাটিত আপুনি ছবি আঁকিছিলে নেকি? মাটিত ছবি আঁকিছিলোঁ, লাঠি এডাল লৈ অনবৰতে ইফালৰ পৰা সিফালে মাটিত ছবি আঁকি ঘূৰি ফুৰোঁ। আৰু অকল মাটিত ছবি অঁকাই নহয়, ছবি অঁকাৰ লগে লগে মই কি কৰোঁ, মানে পিছফালৰ হাবি জংঘলৰ পৰা গছ চছ ছিঙি আনো, মানে ঘাঁহবোৰ ছিঙি আনো, নিজস্ব এখন জগত তৈয়াৰ কৰোঁ তাতে মাটিতে এখন পাহাৰ বনাওঁ। আপুনি চিত্ৰশিল্পৰ প্ৰতি আকৰ্ষিত হৈ গ'ল। সেনেকেই মানে আচলতে মই ভাবোঁ মোৰ জন্মসূত্ৰে মোৰ এই গোটেই বস্তুটো আহিছে। মই খুব সৌভাগ্যৱান যে মোৰ জন্মসূত্ৰে মই পাইছোঁ। কাৰণ শৈশৱৰ পৰা মই এটাই কাম কৰি ভাল পাইছিলোঁ, সেই কামটোৱে হৈছে সংস্কৃতিক সাধনা। সাংস্কৃতিক দিশটোত মই সকলো দিশত নাটক কৰিছিলোঁ, গান গাইছিলোঁ, এই গোটেইখিনি। গতিকে ভেকশ্যনো কৰি বিৰাট ভাল পাওঁ। মই মানে বেলেগ ধৰণৰ ভেকশ্যন কৰি, মই ভেকশ্যন মানে ইন জেনেৰেল এই যে পগলা হোৱা কিবা এয়া হোৱা নহয়। মই কৰিছিলোঁ ভীষ্ম, সৰহজ্জাত ভীষ্ম। মই ভেকশ্যন কৰিছিলোঁ এটা ষ্টেচু। এইবিলাক মানে মই কৰিছিলোঁ। মানে এইবিলাক মোৰ অলপ বিমূৰ্ত, মানে মোৰ চিন্তাটো অকণমান বেলেগ ধৰণৰ। মই বেলেগ ধৰণে ভাবিছিলোঁ যে এনেকৈ কৰোঁ। তাৰমানে আপুনি চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহী, আপোনাৰ জন্মগতভাৱে আপুনি আগ্ৰহটো আছিলে? মই জন্মৰ পৰাই বুলি ক'ব পাৰি, জন্মৰ পৰাই হয়তো মই পাইছিলোঁ সেই গুণটো। আৰু সেইকাৰণে মই সৰুৰ পৰা ছবি আঁকোঁ, বহুত ছবি আঁকিছোঁ। আপোনাৰ একাডেমিক দিশটো কওকচোন চিত্ৰশিল্পৰ। একাডেমিক দিশ মানে মই বহুত বাধা পাইছোঁ। বাধা পোৱাৰ পিছত এটা সময়ত মোক খালি কয় যে মানে এনেই নৰ্মেল জেনেৰেল পঢ়িব লাগে। তাৰপিছত মই মঙলদৈ কলেজত মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছত মই মঙলদৈ কলেজলৈ আহোঁ। তাৰপিছত মই মঙলদৈ কলেজৰ ফাইন আৰ্ট ছেক্ৰেটেৰী হওঁ। ফাইন আৰ্ট ছেক্ৰেটেৰী 2টা টাৰ্ম হ'লোঁ। হোৱাৰ পিছত কুমাৰ কলা বিভাগ। তাৰপিছত হোৱাৰ পিছত মই মঙলদৈ কলেজৰ পৰাই ফাৰ্ষ্ট মোৰ জীৱনৰ গুৱাহাটী ইউনিভাৰ্চিটি গ'ল্ড মেডেলটো পাইছিলোঁ, যিটো মঙলদৈ কলেজৰ কাৰণে প্ৰথম গ'ল্ড মেডেল। আগতে মঙলদৈ কলেজে মানে পোৱা নাছিল। গতিকে তাৰপিছত প্ৰথম গ'ল্ড মেডেলিষ্ট পেইণ্টিং বিভাগত। তেতিয়াই মই শ্ৰদ্ধাৰ দিলীপ তামুলী ছবি আঁকিছিলে, মনত আছেনে এতিয়াও? আছে, মনত আছে। একদম ধুঁৱলী কুঁৱলী এটা পৰিৱেশৰ পৰা প্ৰাকৃতিক দৃশ্য, বহু দূৰৰ পৰা এখন গৰু
আহি আছে আৰু গৰু গাড়ীখনত মানুহ এজনে গৰু গাড়ীখন লৈ আহি আছে, ধুৱলি কুঁৱলী গোটেই কুঁৱলীৰ মাজৰ পৰা জাষ্ট পুৱতি নিশাৰ গৰু গাড়ী যে আহে সেই দৃশ্য এখন আঁকিছিল আৰু সেইখনত মই গ'ল্ড মেডেল পাইছিলোঁ। আৰু জাজ আছিলে দিলীপ তামুলী, আমাৰ এতিয়া ৰিটায়াৰ্ড গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্টৰ, তেওঁ গ্ৰাফিক্স ডিপাৰ্টমেণ্টৰ। আৰু মঙলদৈত মই যেতিয়া ছবি আঁকিছিলোঁ তেতিয়া মানে মঙলদৈত নীলপৱন বৰুৱা ছাৰ তেখেত গৈছিলে, গৈ মোৰ কামবোৰ চাই খুব ভাল পাইছিলে আৰু আশীৰ্বাদো দিছিলে যে তুমি চিত্ৰশিল্পৰ দিশত আগবাঢ়ি যাব পাৰিবা। নীলপৱন বৰুৱাই তেখেতে তাৰপিছত আপোনাৰ প্ৰেৰণা কোনে যোগাইছে এই ক্ষেত্ৰত? প্ৰেৰণা মানে মোৰ বাধাবিলাকেই মোৰ প্ৰেৰণা। মানে ইমান বাধাৰ সন্মুখীন হৈ আহিছে? বাধা হৈছে মানে মই সৰুৰ পৰাই কৈ আছোঁ যে মই এইটো লাইনত যাম এইটো লাইনত পঢ়িম, কিন্তু ঘৰৰ মানুহে সেই বিশ্বাসটো মোৰ প্ৰতি থকা সেই বিশ্বাসটো নাছিলে। তেওঁলোকে ভাবিছিলে যে পঢ়াত মই ভাল আছিলোঁ, সৰুতে বৃত্তি পাইছিলোঁ, ME বৃত্তি পাইছিলোঁ, ভাবিছিলে যে ইঞ্জিনিয়াৰ হ'ব লাগে, তই ছবি ইমান ভাল আকৌ তই ইঞ্জিনিয়াৰ হ। তো মোক আনকি কলেজতো আৰু কাৰণ আমি জইণ্ট ফেমিলিত ডাঙৰ হৈছোঁ, গতিকে আমি বিৰাট অনুশাসন। আমাৰ মানে কেনেকুৱা, গধূলি 5টা বজা আন্ধাৰ হোৱাৰ আগতে ঘৰ সোমাব লাগে, নহ'লে ৰছী দি বান্ধি থয় খুটাত, ইমান শাসন। আমাৰ মানে পাখি লগা মনটোক আমি ক'ৰবাত আমি মানে ধৰি ৰাখিব লগা হয়। তেতিয়া মই ইমান ক'লোঁ যে মই এবাৰ বোলে ক্লাছ 7ত মই অল ইণ্ডিয়া এটা আৰ্ট কম্পিটিশ্যন হৈছিলে, আমাৰ স্কুললৈ পোষ্টাৰ আহিছিলে, তাৰপিছত তাত জইন কৰিলোঁ। জইন কৰোঁতে অল অভাৰ ইণ্ডিয়াৰ ভিতৰত মই 3rd হৈছিলোঁ। তেতিয়া মই এটা এয়া পাইছিলোঁ তেওঁলোকৰ পৰা, অপৰচুনিটি পাইছিলোঁ, সেইটো হৈছে যে মই বৰলাত পঢ়া, কিন্তু মোক সেইটোতো যাব নিদিলে। শেষমেশ মই যেতিয়া কলেজত বাধা মানে মই সেই বাধাটো মোৰ ভিতৰে এটা ক্ষোভ আৰু জেদ, সাংঘাতিক জেদ এটা আছিলে যে নাই মই যামেই, যেনেকৈ নহওক মই এইটো লাইনত যাম। তাৰপিছত মই কি কৰিলোঁ, কলেজৰ দেওনাত মই যেতিয়া কলেজত থাকিলোঁ, তাৰপিছত মই মনে মনে আৰ্ট কলেজৰ মানে প্ৰস্পেক্টাছ আনিলোঁ, কালেক্ট কৰিলোঁ, কলকাতাৰো আনিলোঁ। অনাৰ পিছত মই যেতিয়া আৰ্ট কলেজত ঘৰৰ মানুহে গম পালে, পেহীহঁতে গম পালে যে ই কিন্তু পঢ়িব যাব, তেতিয়া মোক গুৱাহাটীত থকা মোৰ পেহী ক'লে যে ইয়াত গুৱাহাটীতে এডমিশ্যনটো দিয়াৰ কাৰণে ইয়াতে গুৱাহাটীতে পৰীক্ষাটো দিব দে। এতিয়া মই গুৱাহাটীত পৰীক্ষা দিলোঁ, মই ফাৰ্ষ্ট হৈ ছিট পাইছোঁ আৰ্ট কলেজত। আৰু সেই যে জেদ এটা আছিলে যে ঘৰৰ মানুহে মোক ইমান বাধা, মই ভাল পোৱা কামটো মোক কৰিব নিদিয়ে। তাৰপিছত মই সদায় প্ৰতি বছৰ 5th ইয়াৰ, এটা 5 বছৰীয়া আমাৰ কোৰ্চ, মই প্ৰতি বছৰ ফাৰ্ষ্ট হৈ পাছ কৰিছোঁ। আপোনাৰ চিত্ৰশিল্পৰ বিষয়বস্তু সাধাৰণতে কেনেধৰণে আপুনি বাছনি কৰে? বিষয়বস্তু মোৰ বিষয়বস্তুৱেই হৈছে প্ৰকৃতি। কাৰণ মই প্ৰকৃতিখন অবিহনে আমি একো কল্পনাই কৰিব নোৱাৰোঁ। আৰু প্ৰকৃতিৰ লগতে প্ৰকৃতিৰ যিটো ৰহস্যময়তা, আজি মোৰ জন্ম বা এই প্ৰকৃতিৰ প্ৰতিটো মানে জীৱ, প্ৰতিটো নিৰ্জীৱ বা প্ৰতিটো বস্তুৰ এই যে জন্ম বা মৃত্যু, এই সকলোবোৰ বস্তু কিন্তু এটা অদৃশ্য শক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে। আমি কোনোবাই ভগৱান ৰূপে আমি ইষ্ট দেৱতা হিচাপে আমি পূজা কৰিছোঁ, কিন্তু মই চাব গ'লে মই নিজকে কেতিয়াবা নাস্তিক বুলিয়ে ভাবোঁ। মোৰ কোনো ভগৱান বুলি মোৰ কোনো ভয় নাই, মোৰ ভয় একমাত্ৰ আছে প্ৰকৃতি। প্ৰকৃতিত মই সেই ভয়াৱহতাটো মই অনুভৱ কৰোঁ, পানীত মই সেই ভয়াৱহতা মই লক্ষ্য কৰোঁ। তাৰপিছত জুই, সূৰ্য দেৱতা, আকাশ, এই বিশালতা, শূন্যতা, এইবিলাকৰ মাজত মই সেই যিটো মানে ভগৱানৰ যিটো অস্তিত্ব, সৃষ্টিৰ যিটো অস্তিত্ব, ধ্বংসৰ যিটো ভয়াৱহতা। আপোনাৰ চিত্ৰসমূহত প্ৰায় দেখা যায় এডাল ৰেখাৰ দৰে, এডাল খাৰুৰ দৰে এটা দেখা যায়, এইটো আপুনি কি বুজাব বিচাৰে? এইটো আচলতে মোৰ, তুমি লক্ষ্য কৰিছা যে মোৰ হাতত এইডাল মই একদম সৰুতেই পিন্ধা। এইটো মই ক্লাছ 9ত মই এইডাল বনাইছিলোঁ। এইডাল 12 তোলাৰ ওপৰ আছিলে। এইডাল পিন্ধিছিলোঁ আৰু মই খুব মালা এইবিলাক পিন্ধি ভাল পাওঁ সৰুৰ পৰা। ক'ৰবাৰ পৰা কালেক্ট কৰোঁ, এইবিলাক বস্তু কালেক্ট কৰি মই মালা পিন্ধোঁ আৰু এইডাল পিন্ধোঁ। তাৰপিছত এবাৰ মই আৰ্ট কলেজত 5th ইয়াৰত মই যেতিয়া পঢ়ি আছোঁ,
এতিয়া মই ছবি পেইণ্টিং আঁকি আছোঁ মোৰ পেইণ্টিংবিলাকত এটা খুব ৰিয়েলিষ্টিক ফৰ্মক লৈ পেলাই খুব কালাৰফুল ছবি আঁকিছিলোঁ সেই সময়ত। তাৰপিছত এনেকৈ আঁকি আছোঁ, হঠাৎ মোৰ মাইণ্ডটো আৰু মোৰ অনবৰত এই বস্তুটোৱে মোক জাৰ্ক কৰি আছে, মোক মানে আকৰ্ষণ কৰি আছে অনবৰত। কাৰণ ইয়াত এটা সাংঘাতিক হাইলাইট পৰে, তুমি লক্ষ্য কৰিছা ইয়াত হাইলাইট পৰে। এইটো যেতিয়া আকৰ্ষণ কৰি আছে তেতিয়া মই ভাবিলোঁ যে এই মানে মইতো পেইণ্টিঙৰ মানুহ, মই এজন পেইণ্টিঙৰ মানুহ, 2D 3D এটা খেল খেলোঁ। যদি আমি 2D একচুৱেলি পেইণ্টিং হৈছে 2D, কিন্তু মই কিয় 3D কাম এটা কৰিব নোৱাৰোঁ? মই কিয় পেইণ্টিংখনৰ মাজত মই এটা 3D এলিমেণ্টছ মই ইউজ কৰিব নোৱাৰোঁ? 3 ডাইমেনশ্যনেল। তেতিয়া মই এই বস্তুটো ব্যৱহাৰ কৰিলোঁ। কিন্তু ইয়াৰ লগত এটা ফিলচফিকেল বা কনচেপশ্যনেল এটা ইয়াত আছে, মোৰ ভাৱধাৰা এটা আছে। আপুনি চিত্ৰশিল্পৰ পেইণ্টিংছৰ মানুহ হৈ আপুনি ভাস্কৰ্য শিল্পৰ প্ৰতি আকৰ্ষিত কেনেকৈ? মই কৈছোঁ ন, সৰুতেই মই যে ক'লোঁ, এই যে সৰুতে চোতালত যে মই বাৰীৰ পৰা গছ আনি আনি শিল আনি যে পাহাৰ বনাইছিলোঁ, গছ বনাইছিলোঁ, এখন মানে প্ৰকৃতিৰ এটা দৃশ্য মই তৈয়াৰ কৰি তুলিছিলোঁ। আৰু সৰুতে মোৰ এই গোটেই হাত কাটা, এভৰিডে মোৰ ব্লাড শ্বেড হয়। মই মানে কিবা এটা কাম কৰি থাকোঁ আৰু মই এটা ভিতৰত এটা বিৰাট এটা উত্তেজনা এটা থাকে। মানে এটা কাম কৰিলে মানে মোক আজি কামটো লাগিব, মানে কামটো মই দেখা পাব লাগিব, ফিনিছ। উৎসুক এটা মন, মানে কাম কৰি থাকোঁ ন, কিবা এটা বনাওঁ, কাঠ কাটি কিবা এটা বনাই আছোঁ, কৰাৰ লগে লগে গ'ল, কাটিলে নহয়, এইবিলাক গোটেই কাটা, সদায় তেজ। মানে মই গৈ যেতিয়া তেজ ওলাব, মা এনেকৈ তেজ ওলাব, মায়ে তোৰ জানোৱে আৰু তোৰ সদায় তেজে ওলায়। মিঠাতেল অলপ ধৰি দিলে আৰু মোৰ ভগৱানৰ কৃপাত আৰু এনেকৈ অলপ মিঠাতেল লগাই দিলে ন, গধূলিলে ভালেই আৰু শুকাই গ'ল। এনেদৰে মোৰ বহুত কাটিছে। আৰু সৰুতে মই বহুত কৰকাৰ পৰা, বাঁহৰ মূৰাৰ পৰা, কাঠৰ পৰা, পিছফালে আমাৰ খৰি দোকান এখনো আছিলে। আমাৰ দেউতাই এবাৰ মাজতে খৰি দোকানো দিছিলে। তাৰ পৰা খৰিৰ পৰা ভাল সেইকাৰণে মই এতিয়া ভাস্কৰ্য কাম এতিয়া বহুত হৈছে। প্ৰথমতে মই মঙলদৈত কৰিলোঁ। মঙলদৈ আমাৰ যিটো বৰপুখুৰী পাৰ, তাতে কৰিলোঁ। অসমৰ দৰঙৰ কলা সংস্কৃতিখিনি সেইখিনিক লৈ মই কামখিনি কৰিলোঁ। তাৰপিছতেই মডেল ভিলেজৰ বহুকেইখন গেট হ'ল। আমাৰ লখিমপুৰ পুখুৰী তাতে কৰিলোঁ, কলেগাঁও। তাৰপিছত কৰিলোঁ এইটো আমাৰ বুঢ়ীনগৰ, যিটো সেনাপতিপাৰা বুঢ়ীনগৰ, তাতে দুখন কৰিলোঁ। গোৱালপাৰাতো কৰিছিল। গোৱালপাৰা গোটেই কলেজৰ মানে গোটেই প্ৰায়ভাগ কামেই, গোটেই ৱাল, গেট দুখন, গোটেইখিনি কাম হ'ল। আৰু কৰিলোঁ লখিমপুৰত, তোমালোকৰ ঠাইত কৰিলোঁ। কি মাধ্যমত কাম কৰে সেইটো? এইবোৰ ফাইবাৰ কাষ্টিং। এতিয়া কাৰণ এইটো এটা মানে ল' কষ্ট মিডিয়াম, আৰু ব্ৰঞ্জ কৰিব লাগিলে বহুত হাই কষ্ট হয়। চ' ডেট সেইকাৰণে হাই কষ্ট মানে আমি খালি লখিমপুৰতে কৰিলোঁ। মই ব্ৰঞ্জৰ প্ৰথম প্ৰায় 18 ফুট হাইটৰ চুকাফা, স্বৰ্গদেউ চুকাফাৰ মূৰ্তিটো কৰিলোঁ। আৰু এতিয়া অলপতে NCB ইয়াত বৰপেটাত নবীন চন্দ্ৰ বৰদলৈ যিখন পাৰ্ক, তাতেও গোটেই পাৰ্কৰ ভিতৰৰ গোটেই ৰিলিফখিনি মই কৰা। তাৰপিছত অলপতে কৰি আহিলোঁ যোৰহাটৰ টোকলাই টি ৰিচাৰ্চ এছ'চিয়েশ্যনৰ যিটো এটা তাত মিউজিয়াম হৈছে, তাৰে ডায়েৰামা কামটো মই কৰিলোঁ। এতিয়া এখন আৰম্ভ হ'ব ইয়াত তোমাৰ ইয়াত টিংখাঙৰ যিখন ৱেলকাম গেট, তাতে হ'ব। আমি জানো যে আপুনি চিত্ৰশিল্পৰ লগতে আপুনি সংগীত শিল্পীও। শিল্পী শব্দটো য'তে ত'তে লগাই নিদিবা নেকি? শিল্পী আচলতে মই স্বভাৱসুলভভাৱে মই গানো গোৱাৰ মোৰ এটা বিৰাট ডাঙৰ ঘটনা আছে। মানে মই সেইকাৰণে কওঁ যে মানুহৰ আচলতে এই সকলোবোৰ, এই পৃথিৱীত সকলোবোৰ কিন্তু তোমাৰ আয়ত্তত নাই। মানে ইটছ হেপেনিং। এই গোটেইবিলাক হৈ আছে, এটা শক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে। তুমি খালি আগুৱাই যোৱা, আৰু সেই শক্তিৰ লগত যদি তুমি থাকি পেলাই তুমি যদি নিজক লৈ যাব পাৰা, দেন তুমি সেই আত্মসৃষ্টিটো পাবা। মই গান কেনেকৈ গালোঁ?
মই একচুৱেলি বাদ্যযন্ত্ৰী আছিলোঁ। মই প্ৰথম টংলাত গৈ মই গীটাৰ শিকিছিলোঁ। তাৰ আগতে মোৰ জেঠাই ল'ৰা এজনে মোক এটা মাউথ অৰ্গেন দিছিলে গিফ্ট। মই মাউথ অৰ্গেন বজাই এইবিলাক ফাটি গ'ল। ইমান ভাল লাগে মাউথ অৰ্গেন বজাওঁ, গান উঠাওঁ। তাৰপিছত মই গীটাৰ ল'লোঁ। গীটাৰখন লৈ মই মোহিত সোণীত টংলাত গৈ মই গীটাৰ শিকিলোঁ। গীটাৰ শিকোঁতে মোহিত সোণী ছাৰৰ মই বেষ্ট ষ্টুডেণ্ট, মানে গীটাৰৰ প্লেয়িং ইয়াৰ। তাৰপিছত মোহিত সোণী ছাৰে আমাৰ তাতে বাৰ্ষিক যিখন হয় এখন অনুষ্ঠান, তাতে মোক ক'লে যে দাদু তুমি আমাৰ ইয়াত মই লঘু সংগীতৰ 3টা গান বজাবা। মই তাতে গ'লোঁ, গৈ পেলাই বজাওঁতে মেণ্ডলিন বজালোঁ। ক'তো শিকা নাই, বজালোঁ, এনেই ঘৰত বজাওঁ। গীটাৰটোহে মই শিকিছোঁ। তাৰপিছত মই ইয়াত গ'লোঁ মোহিত সোণী তাত যেতিয়া গীটাৰ সেইদিনাখন মই পৰিৱেশন কৰিছোঁ, সেইদিনাখন হঠাৎ গোৰেশ্বৰৰ আচুৰ ল'ৰা কেইজনমানে মোক ক'লে যে আমাৰ আচুৰ অধিৱেশন আছে, আপুনি তাতে গীটাৰ বজাব লাগিব। তাৰপিছত এসপ্তাহ পিছতে আচুৰ অধিৱেশনত গ'লোঁ। তাতে মই গীটাৰ বজালোঁ। তাৰ বজাই থকাৰ পিছত মানুহখিনিয়ে এনেকুৱা ভাল পালে গীটাৰত। তাৰপিছত মোক ক'লে আপুনি গানো গাওঁ এটা। মই ইমান সাহসী মানে মই তেতিয়ালৈ কোনো গান নাগাওঁ, কিন্তু মই ভাবিলোঁ যে গান গাব দিছে। তেতিয়া মই ৰিদীপ দাৰ গান এটা গাইছিলোঁ। ৰিদীপ দাৰ গানটো গাইছিলোঁ, এইটো গাইছিলোঁ, অ মাইজান তোকে দেখা পাই, অ মাইজান ৰাতি টোপনি নাই, অ মাইজান তো বুকুত জমে চমাই, অ মাইজান মোৰ বুকু এচমে চমাই। এনেদৰে প্ৰথম গান মোৰ জীৱনৰ প্ৰথম গান মাইজান তোকে। তাৰপিছত দেখিলোঁ যে তেতিয়া মোক 150 টকা এটা মানুহ নিদিয়ে। তাৰ ভিতৰৰ পৰা এটা বেলেগ আনন্দ। মই ভাবিলোঁ মই গান গাম দেই। লগালগ আহি খুৰাৰ আমি শিলিগুৰিৰ পৰা বহুত ইনষ্ট্ৰুমেণ্ট আনি ইক' গোষ্ঠী বুলি মঙলদৈত এটা গোষ্ঠী আৰম্ভ কৰোঁ, মিউজিকেল গ্ৰুপ। তাৰ অসমৰ বিভিন্ন প্ৰান্তত আমি গীত গাইছিলোঁ সেই সময়ত। তেতিয়া জুবিন আৰম্ভ হৈছে, কুমাৰ ভৱেশ, এইবিলাকে আমি য'ত ষ্টেজত যাওঁ তেতিয়া তেওঁলোককো লগ পাওঁ। আৰ্ট কলেজ, মই আৰ্ট কলেজৰ পৰা আমি ৱেষ্টাৰ্ণ ছঙত আমি গাইছিলোঁ, মানে মই কীবৰ্ড বজাইছিলোঁ। তেতিয়া আমি ছেকেণ্ড হৈছিলোঁ আৰু জুবিন ফাৰ্ষ্ট হৈছিলোঁ ৱেষ্টাৰ্ণ ছঙত। গতিকে এনেকুৱা এটা পৰিৱেশৰ পৰা মই কিন্তু গান গোৱাটো মই এইটো ধৰি ৰাখিব নোৱাৰিলোঁ। এতিয়া গাওঁ, কিন্তু মই কাৰণ চিত্ৰশিল্পৰ এটা বিশাল পৰিধি, ইয়াত ইমান সময় দিব লাগে যে গতিকে চিত্ৰশিল্প 100% দিব পৰা নাই। 100% নাই, বাপৰে বাপ। কলা সংস্কৃতিৰ লগত এনেকৈ, সেইকাৰণে কৈছোঁ শিল্পী বুলি নক'বা। শিল্পী শব্দটো বৰ ডাঙৰ শব্দ। খালি চিত্ৰৰ লগত জড়িত হৈ আছোঁ। চিত্ৰে মানে যিমান পাৰিছোঁ যত্ন কৰিছোঁ যে যিমান পাৰিছোঁ নিজক ছবিৰ দ্বাৰা নিজক জানিবলৈ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ। অসমৰ আচলতে মই ভৱিষ্যত কি বুলি ভাবে আপুনি সাম্প্ৰতিক সময়ত? ভৱিষ্যত যদি নাথাকিলেহেঁতেন তেনেহ'লে মই জীয়াই থাকিবই নোৱাৰিলোহেঁতেন। তুমি জানা যে, তুমি ভালদৰে জানা যে মই আজি এটা বেলেগ এটা সংগ্ৰামৰ মাজৰ পৰা বহুত প্ৰত্যাহ্বান নেওচি আজি এই ঠাই পাইছোঁ। কিন্তু মোৰ বেলেগ একো নাই, একমাত্ৰ চিত্ৰশিল্পী। ছবিৰ লগত জড়িত হৈ আছোঁ ফ্ৰম দ্য বিগিনিং। গুৱাহাটীত আহিছোঁ 91ত, আৰ্ট কলেজত সোমাইছোঁ। তাৰপিছত 97ত ওলাই উঠি তাৰপিছত মই 99ত মই মোৰ যিটো আৰ্ট কলেজৰ মোৰ সহপাঠী মীনাক্ষী, তাই মোৰ জীৱনৰ তাইক মই জীৱন অৰ্ধাংগিনী হিচাপে মই, আৰু এই জীৱনৰ সংগ্ৰামৰ বাটত তাইৰ সাংঘাতিক অৰিহণা আছে। গতিকে আমি দুয়ো এনেকৈ মিলি আপুনি ক'ব খোজে যে চিত্ৰশিল্পৰ দ্বাৰাই, চিত্ৰ আঁকিয়েই মানুহে জীৱন নিৰ্বাহটো ধুনীয়াকৈ সুন্দৰভাৱে কৰিব পাৰে বুলি আপুনি ভাবেনে? মোৰ বিশ্বাস, আৰু আনেও পাৰিব, কিয় নোৱাৰিব। কিন্তু এটা বস্তু লাগিব,
ডেডিকেটেড হ'ব লাগিব, খুব টেলেণ্টেড হ'ব লাগিব, আৰু প্ৰফেশ্যনেলিজিমটো থাকিব লাগিব, কমিটমেণ্ট থাকিব লাগিব যে মই আজি ইমান তাৰিখত মই দিম। তাতকৈ বিফ'ৰ টাইম মই সদায় যেতিয়া কিবা এটা কাম কৰোঁ, কমিশ্যন ৱৰ্ক, কমাৰ্চিয়েল কাম যেতিয়া মই কৰোঁ, তেতিয়া মই মনেদি ভাবোঁ যে মই এই কামটো মই কিমান দিনত কৰিব পাৰিম। মই ভাবোঁ যে এইটো মোৰ 1 উইকত মই কৰিব পাৰিম চিয়'ৰ। তেতিয়া মই কমিট কৰিম যে মই 10 দিনত দিম। কিন্তু 1 উইকৰ আগত মোৰ সদায় বিফ'ৰ টাইম মোৰ কামটো হয়। কাৰণ মোৰ যেতিয়া কাম এটা মই এগ্ৰিমেণ্ট কৰোঁ, যে কাম এটা কমিট কৰোঁ যে মই লৈছোঁ, মোৰ আৰু পুৰণি বাকী নাই আৰু তেতিয়া মানে ৰাতিও শুব নোৱাৰোঁ মই। সেই কামটো নকৰাকৈ মই ৰাতিও শুব নোৱাৰোঁ। বহু ৰাতি মই এনেকৈ উঠি আহি, কাৰণ টোপনি যাবলৈ যাওঁ, চেষ্টা কৰোঁ, টোপনি নাহে। তেতিয়া মই বুজি পাওঁ যে মোৰ আচলতে হৈছে কি, মই সেই কামটোত কম্পিউটাৰত বহোঁ, ডিজাইন কৰোঁ, কাভাৰ ডিজাইন, মেস্কট ডিজাইন, বিভিন্ন কাম কৰিছোঁ মই। সেই কামবিলাক যেতিয়া কৰোঁ, তেতিয়া কৰি উঠি বিফ'ৰ টাইম তেওঁক 10 দিন টাইম লৈছিলোঁ, মই 7 দিনত মই ফোন কৰিম যে আপোনাৰ কামটো কিন্তু ৰেডি হৈ গৈছে। ডেট ইজ দ্য কমিটমেণ্ট। ডেডিকেটেড হ'ব লাগিব, কমিটমেণ্ট থাকিব লাগিব, আৰু প্ৰফেশ্যনেলিজিম, যে মানুহজনে এবাৰতে ভাল পাব লাগিব। আমি চিত্ৰশিল্প সম্পৰ্কে কথা পাতিম, তাৰ আগতে আপোনাৰ পৰিয়ালৰ কথা অকণমান জানি লওঁ, তাৰপিছত আমি এটা ব্ৰেক লওঁ। ঠিক আছে, আপোনাৰ পৰিয়ালৰ কথা অকণমান জানি লওঁ। পৰিয়াল মানে মই ক'লোৱেই, মোৰ সহপাঠী, মোৰ অৰ্ধাংগিনী বা মোৰ সহযোদ্ধা, মোৰ এই শিল্প সংগ্ৰামত এগৰাকী যোদ্ধাৰ লাগে। যুদ্ধ কৰিবলৈ হ'লে মানে এটা সাহস লাগে। সাহস হিচাপে মীনাক্ষী সদায় সেইটো মানিব লাগিব। অতি বহু কথা মই অজলা অকৰা এটা মানে সাংঘাতিক কিবা এটা আছিলোঁ মানুহ। মানে সেই মানুহটোক চিজিল লগোৱা, এতিয়াও মই চিজিল হোৱা নাই, কিন্তু সেই যে চিজিল লগাই আজি বহু ক্ষেত্ৰত মই মানে সুপৰিকল্পিতভাৱে কামবোৰ কৰিব পাৰিছোঁ। আজি এখন নিজৰ ঘৰত মই আছোঁ, এইটো কিন্তু মই অভাৱনীয়, মোৰ কল্পনাৰ অতীত। গুৱাহাটীত আহিছিলোঁ, যেনেকৈ মই সংগ্ৰাম কৰিছোঁ, যিভাৱে যেনেকৈ কৰি কৰি ভাড়া ঘৰত কিমান বছৰ, সেই 1999ৰ পৰা 2021লৈ কিমান বছৰ তুমি চোৱা, ভাড়া ঘৰত থাকি থাকি তাকো ইটোৰ পৰা সিটো, সিটোৰ পৰা সিটো, বেছিও নহয়, 3টা ঘৰ বগৰাইছোঁ, পাৰ হৈছোঁ। পাৰ হৈ কিন্তু আল্টিমেট সেই যে মই কৈছোঁ ন, অল আৰ হেপেনিং, তুমি একাগ্ৰতাৰে, মোৰ এটাই বিশ্বাস, মই যিটো কৰি ভাল পাওঁ, মই যদি সঁচাকৈ ভাল পাওঁ, মই যদি এইটোৰ লগতে থাকোঁ, তেনেহ'লে মোৰ নিশ্চয় মই বিচৰাখিনি যৎসামান্য, মই অত্যাধিক কোনোদিনেই নিবিচাৰোঁ। আৰু মই এটা বস্তু, মোৰ এইটো মনৰ এটা একদম সঁচা ভাৱনাৰ কথা এটা কওঁ তোমাক, যে মই য'ত আছোঁ, যিখিনি পাইছোঁ, মই তাত কিন্তু অত্যন্ত সুখী, মানে বেলেগ হেপী। মই সেইটো কাৰণে মই অনবৰত মই পৰমেশ্বৰৰ এটা শক্তিক মই সেয়া কৰোঁ, যে তুমি সেই দিনটোতো মই যি আনন্দ পাইছিলোঁ, আজিও কিন্তু মই একেই আনন্দ, একো কোনো সেয়া নাই। সেই যে আনন্দখিনি পাই আছোঁ, সেই আনন্দটোৱে হয়তো মোক আজি, সেইকাৰণে মই বৰ বেছি নিবিচাৰোঁ, যিখিনি পাইছোঁ বহুত সুখী। আমি আৰু কথা পাতিম চিত্ৰশিল্পৰ কথা। আৰু তুমি পৰিয়ালৰ কথা কৈছিলা, আৰু ল'ৰা এটা আছে, ল'ৰা এতিয়া এই ফিজিকেল এডুকেশ্যনত 4th ছেমিষ্টাৰ, আৰু ছোৱালীজনী ক্লাছ 7। আমি আৰু কথা পাতিম আপোনাৰ সৈতে, এতিয়া লৈছোঁ খন্তেক বিৰতি।